জুবিনদাৰ ৰৈ ৰৈ বিনালে প্ৰথম আমেৰিকাত স্ক্ৰিনিং হৈছে। এয়া সব আমাৰ অসমীয়া ৰাইজ। জুবিনদাৰ কোৱাৰ নিচিনা যে মই গুচিগ'লে এইটো গান গাবি কাৰণে অকণমান গুণগানি ধুমুহাৰ হোটেল বহু যুগৰে নাচো নিজানত গান মোৰ এই খবৰ ভাবো তোমাৰ আমাৰ গোটেই অসমীয়া ৰাইজ ইয়াত গোট খাইছে জুবিনদাৰ প্ৰথম ৰৈ ৰৈ বিনালে। প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰত জুবিন গাৰ্গৰ প্ৰথম চিনেমা হয়। আপুনি কি ক'ব বিচাৰিছে? এই চিনেমাখনটো মানে বহুত শুনা পাইছোঁ চিনেমাখনৰ কথা, আৰু আজি আমাৰ অৰ্গেনাইজাৰে মানে কি কৰিছে, আজি প্ৰদৰ্শন কৰিব ইয়াত বহুত ভাল লাগিছে। যদিও মানে কি আৰু মনটোতো অকণমান কি বেয়াই আৰু আবেগিক মুহূৰ্ত, কিন্তু তথাপি চাবলৈ আহিছোঁ চববিলাক অসমীয়া মানে মিলি ভাল লাগিব যেন লাগিছে আৰু ভাল লাগিব। এতিয়া আৰম্ভ হ'ব আৰু বহুত মানে ভাল লাগিছে, সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ। থেংক ইউ ছ' মাছ। আমি চব মানুহ ৰেডি হৈছে। এয়া জুবিনদাৰ এখন ফটো। জুবিন গাৰ্গ বিহীন আজি জুবিনদাৰে মুভিখন আজি আমি চাবলৈ ওলাইছোঁ। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, ষ্টাৰ্ট হ'ব আৰু দুদিনৰ পিছত জুবিনদাৰ জন্মদিনো আহি আছে। গতিকে আৰু জুবিনদা নাই আমাৰ মাজত। আমি আমেৰিকাত আজি জুবিন গাৰ্গৰ চিনেমাখন আমি চাবলৈ ওলাইছোঁ। কি ক'ব বিচাৰিছে? নমস্কাৰ, আপোনাৰ নাম? মোৰ নাম মানৱ প্ৰতিম বৰুৱা। আমি নৰ্থ কেৰলাইনা চাৰ্লট চহৰৰ নিবাসী। ইয়াত জুবিনবিহীন এতিয়া অলমষ্ট দুমাহ হ'ব হ'ল। জুবিনক হেৰুৱাৰ যিটো দুখ আমি এতিয়াও পাহৰিব পৰা নাই। ইভেন অন্তৰে এতিয়াও তাক ল'ব পৰা নাই, একচেপ্ট কৰিবই পৰা নাই। আৰু এই চিনেমাখন আমি চাবলৈ আহিছোঁ কিজানি চিনেমাখনৰ মাজতে জুবিনক বিচাৰি পাওঁ, এনেকুৱা এটা মনৰ ভাৱ। মোৰ কথাখিনি কওঁতেও মানে মোৰ ভাঙি আহিছে। মই নাজানো আৰু আমি হয়তো জুবিনৰ নিচিনা কোনোবা এজনে আমাৰ আকৌ ঘূৰি আহিব নে নাহে নাজানো। কিজানি আমাৰ তেজে তেজে জুবিনৰ গানবিলাক এতিয়াও সোমাই আছে, সদায় থাকিব, এয়া কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তাৰোপৰি আমি যিটো দেখিছোঁ অসমীয়া চিনেমাৰ প্ৰতি মানুহৰ যিটো আগ্ৰহ, এই চিনেমাখনৰ মাজেৰেও সেইটো প্ৰকাশ পাইছে। সেইটোও এটা কথা। আমি দেখিছোঁ যে অসমীয়া চিনেমালৈ কিছুমান ভাল দিন ঘূৰি আহিছে, জুবিনৰ অৱদান আছে তাত। জুবিন, যতীন, মুনিন বুলি যিটো সকলোৱে কৈ আহিছে, আৰু সেইফালৰ পৰা চাবলৈ গ'লেও আমি ভাল পাওঁ। অসমীয়া চিনেমা যদি বনায় আমি নিশ্চয় চাম। আৰু যিকেইজন আমাৰ ইয়াৰ চাৰ্লটবাসীয়ে এই চিনেমাখনত আগভাগ লৈছে তেওঁলোকক আমিও কৈছোঁ যে আৰু অসমীয়া চিনেমা আহিলে আমি নিশ্চয় চাম। আৰু আমি সদায় আছোঁ অসমীয়া চিনেমাৰ উন্নতিৰ কাৰণে। আৰু শেষত এইটোৱে কওঁ যে জুবিন সদায় থাকিব। জয় জুবিন, জয় জুবিনদা, জয় জুবিন। ভাল লাগিলে, বহুত ভাল লাগিলে। কিন্তু জুবিনদা সদায় আমাৰ হৃদয়ত আছেই, সদায় থাকিব। জুবিনদা এটা সত্তা আছিল। আমি অসমীয়া সমাজ চাৰ্লটে আজি একেলগে জুবিনদাৰ ৰৈ ৰৈ বিনালে এখন উপভোগ কৰিলোঁ। এখন অতি সুন্দৰ চিনেমা হৈছে আৰু চাৰ্লটত প্ৰথমবাৰৰ কাৰণে এখন অসমীয়া চিনেমা ৰিলিজ হৈছে। গতিকে জুবিনদাৰ গান আমি সদায় গাই থাকিব লাগিব। তেওঁৰ যিখিনি কষ্ট কৰিলে অসমীয়া চিনেমাৰ কাৰণে, অসমীয়া সংগীতৰ কাৰণে লাষ্ট 30-35 বছৰ, গতিকে তেওঁক আমি সদায় জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মৰ মাজত সদায় আগুৱাই লৈ যাব লাগিব। আৰু তেওঁ বৰ্তমান প্ৰায় 2 মাহেই হ'ল তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। আৰু দুদিনৰ পাছত আকৌ জুবিনদাৰ জন্মদিনো আছে 18 নৱেম্বৰ। গতিকে জুবিনদাক কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিনদা সদায় থাকিব আমাৰ মাজত, আৰু জুবিনদা সদায় আমি স্মৰণ কৰিয়ে ৰাখিম তেওঁৰ গানৰ মাজেদি, তেওঁৰ চিনেমাৰ মাজেদি। গতিকে আজি বিৰাট ভাল লাগিল। আৰু সকলোৱে চাওক চিনেমাখন, সকলোকে অনুৰোধ কৰিম। অসমৰ লগতে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত চিনেমাখন ৰিলিজ হৈছে। আজি আমেৰিকাৰ বহুতকেইখন ষ্টেটত ৰিলিজ হৈছে। গতিকে বিচাৰি বিৰাট ভাল লাগিল। আৰু জুবিনদাৰ বৰ্তমান যিটো কেছ চলি আছে, সোনকালে তাৰ ৰিজাল্টটো সোনকালে ওলাওক, সোনকালে চাৰ্জশ্বিটটো দিয়ক। গতিকে জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে অপেক্ষাৰে বাট চাই আছোঁ। গতিকে সেয়াই, ভাল লাগিল। জয় জুবিনদা, থেংক ইউ ছ' মাছ। আমেৰিকাত প্ৰথম জুবিনদাৰ মুভি চাবলৈ পাইছোঁ। আশা কৰোঁ অসমীয়া বোলছবি এনেকৈ যাতে আগুৱাই যায়।
আৰু এইটো যাতে জুবিন দাৰ পৰাই ষ্টাৰ্ট হৈছে বুলি আশা কৰিছোঁ আৰু জুবিন দাৰ কাৰণে জাষ্টিচ বিচাৰিছোঁ তেওঁ সুন্দৰৰূপে তদন্ত হৈ আছে আৰু আমি বিচাৰোঁ অতি সোনকালে ইয়াৰ ৰিজাল্টটো যাতে ওলায় আৰু শেষবাৰৰ কাৰণে দেখিলোঁ জুবিন দাক আশা কৰোঁ জুবিন দাৰ গান যাতে আমি গোটেই অসমেই গোটেই ইণ্ডিয়া ভাৰতেই নহয় গোটেই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো যাতে জুবিন দাৰ নাম উজ্বলি উঠক অলৰেডি জুবিন দাই যিমান পাৰে কৰি থৈ গ'ল কিন্তু আমি আহিবলগীয়া প্ৰজন্মৰ আগত ওচৰত যাতে আমি জুবিন দাৰ বিলাই দিব পাৰোঁ সেইটো আশা কৰিছোঁ জয় জুবিন দা চালোঁ আজি প্ৰথম আমি নৰ্থ কেৰলিনা চাৰ্লটৰ পৰা জুবিনৰ ৰৈ ৰৈ বিনালে কি ক'ম আৰু যিমান ভাবিছিলোঁ তেনেকৈ মানে ভাল পালোঁ মুভিখন কিন্তু সঁচাকৈ জুবিনৰ মাত জুবিনৰ গান জুবিনক দেখি পেলাই স্ক্ৰীণত বহুত বেছি আবেগিক সদায় মিছ কৰিম জুবিন গাৰ্গ তুমি ভালে থাকা দেই Very emotional. We are from the same part of the country, so it's very emotional for me. Thank you, Bittu. We really worked really hard. And within 15-16 days release was also the US আমি বহুত লাকি আৰু জুবিন দাৰ কথা কি ক'ম ক'বলৈ মানে কথাই নাই আৰু ক'লে ষ্টাৰ্ট কৰিলে শেষে নহ'ব জুবিন দা আমাৰ কাৰণে বহুত ইম'চন তেওঁৰ মুভিজ আৰু যিমানখিনি কাম কৰি গৈছে যিমান সহায় কৰে দুখীয়া মানুহক চবেই মিছ কৰিব আমি মিছ কৰোঁ আৰু যাতে চিনেমাখন পাৰিছে হ'ব লাগে যাতে জুবিন দাই বিৰাট বেয়া পায় আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব যে পাৰিছে কাৰণে আৰু অলপ প্ৰচেষ্টাটো বাঢ়িব লাগে তেনেকৈ বন্ধ কৰিব পাৰে Definitely we should encourage those movies, right? So it's a low budget movie, so we all should come forward and watch those movies in theater instead of watching it on YouTube videos, so that these people they can get encouragement to come up with better movies. আৰু সদায় জুবিন দাৰ কোৱা নিচিনা যে মই গুচি গ'লে এইটো গান গাবি কাৰণে অকণমান গুণগুণাই দিম ধুমুহাৰ হতেও বহু যুগৰে নাচো নিজানত গান মোৰ শেষ হ'ব জয় জুবিন দা ভালে লাগিলে আৰু দেখিলোঁ অলপ দেৰিৰ কাৰণে জীয়াই থকা নিচিনাই লাগিলে কিন্তু মানে এতিয়া শেষ হৈ যোৱাৰ পিছত লাগিছে মানে তেওঁ নাই আমাৰ বহুত ভাল লাগিছে দুখ লাগিলে অলপ জুবিন দা নাই কাৰণে আৰু এনেই চিনেমাখন খুব ধুনীয়া বনাইছে ৰাইজে চাব আৰু ভাল লাগিল খুব ধুনীয়া লাগিল